এয়া মোৰ ঘৰত উপস্থিত দেউতা মা এনেকৈ আছে। এইটো ভাই ইয়াৰ ছাগলীখিনি এনে বান্ধি থৈছে। এই গৰু গাহৰি এইবোৰ এতিয়া উপায় নাপায় শুই আছে। ভগৱানৰ কৃপাত এইডোখৰ মানে মাটি একদম আগতে দেউতাহঁতে তুলি থৈছিলে। এখন মোৰ সপোনৰ বাৰীখন। এয়া আপোনাৰ কঁঠাল এইবিলাক ডবল লাগি আছে। কঁঠাল সৰি গৈছে। এফালে বাকীডোখৰ আৰু আছে। ভিতৰত পানী সাগৰ হৈ আছে। মই আপোনালোকক দেখাইছোঁ। এইবছৰ কপা গছ জলফাই গছ এইবিলাক পামলখি লাগি আছে। জলফাই ৰ'দ হৈ পানীত ডুবি গ'ল। এইবোৰ তামোলৰ বাৰীখন ডুবি আছে। হাহাকাৰ পৰিৱেশ। ঘৰ দুৱাৰ ডুবি গ'ল। কুকুৰা উটি গ'ল। হাঁহ উটি গ'ল। গাহৰিকেইটা এই সাফলতে থৈ দিছে। এইটো আগত আমাৰ পুৰণা ঘৰ ভিতৰটো আছিলে। এইখন বাৰী এতিয়া বাৰীত দৰলৈ যাব নোৱাৰি। চব নেমু গছ আমলখি পামলখি টেঙা তামোল চব ডুবি গ'ল। ডাঙৰখিনি ডুবা নাই, সৰুখিনি নতুনকৈ লগাখিনি ডুবি গ'ল। মোৰ আপোন গাঁওখনলৈ আহিলোঁ। এপাক ঘূৰিছোঁ। চব মানুহৰ অৱস্থা বেয়া। এয়া আলি এইটো মোহন দাই আৰু মই আহিছোঁ মাত এষাৰ লগাওঁ বুলি মানুহবোৰক। একদম হাহাকাৰ অৱস্থা। পানী চবফালে পানী। আপোনাৰ চবৰে ঘৰ ডুবিছে। নুডুবাকৈ কোনো থকা নাই। এতিয়া আমি আহি আছোঁ। এই কাৰোবাৰ অসুবিধা হৈছে। মোবাইলবিলাক চাৰ্জত দিছে। সেইফালে টঙি বনাই আছে মানুহবিলাক। এইফালে লাহে লাহে গৈ আছোঁ। খালি দেখিছে আৰু এইফালে চব মজা বুলিয়ে ক'ব লাগিব। দুখতে অৱস্থা নাই। এইকেইটি ভাইকেইটিয়ে ভূৰত অৱস্থা এয়া দেখিছে। খগেন আৰু আমাৰ টুটু ভাই গৰু ছাগলীবিলাক চব ডুবি গ'ল। এইবোৰ আগতে চাপৰি মানে যিটো ওখ জেগাও ডুবি গ'ল। ওখ চাপৰ বুলি ক'ব নাই। চব ডুবি শেষ ধ্বংস হৈ গ'ল। এয়া নৈ কিনাৰ নিগমত এই মাইনাকেইজনী পৰিবা দেই ভালকৈ। এই মাইনাকেইজনীয়ে ভূৰ চলাই আছে নহয়। অসুবিধা কিবা কিতাপ তাই বচাব বিচাৰিছে। এইবোৰ অমিতা শেষ হৈ গ'ল। এডোখৰ অমিতা চমিতা চব শেষ হৈ গৈছে। আমি এই নামঘৰ চামঘৰ ডুবি শেষ। মুঠতে কোনো বাকী নাই। এইবোৰ আপোনাৰ কেৰেলা লগাই থৈছিলে শুকাবলৈ আৰম্ভ কৰিলে। কাৰণ পানীও শুকাব কেৰেলাও শুকাব। ভাত কেৰেলা অমিতা এই আৰু উপায় নাই। তাকে আহিলোঁ। মানুহ ভাত কেৰেলা লেই লিব এতিয়া। লগতে গছো লেই লিব ভাত কেৰেলাও লেই লিব। এই চব শেষ। চব বানে কান্দৱ চব মোহাৰি লৈ গ'ল। শেষ কৰিলে। কোনো মানুহৰ বাকী নাই। একঘৰ মানুহ এটা ভেটি ওলাই থকা নাই। চব ডুবি শেষ। এয়া পালোহি হৰি মন্দিৰ কৃষ্ণ ভগৱান। এয়া পাইছে আপুনি নামঘৰটো হৰি মন্দিৰ কাষতে আমি এতিয়া আহি। এয়া নিগমৰ হৰি মন্দিৰ। আমাৰ নৈকিনা নিগমৰ উজনি চুকৰ হৰি মন্দিৰটো এয়া দেখিছে আপোনালোকে। এয়া দখা এজোপা গছ এনে গোটেই চবফালে পানী। কোনো জেগাত আপোনাৰ থাকিবলৈ ঠাই নাই। এয়া নামঘৰ এই দখা হৰি মন্দিৰত। আৰু এয়া ভণ্টিজনী ওলাই আছে। এইবোৰ ঘৰ দুৱাৰ এই অৱস্থা চব সমস্ত শেষ। আমি ইয়াতে ৰখিম এতিয়া। আইতা এজনী আছে লগ পাই যাম বুলি আহিলোঁ। ভগৱানৰ কৃপাত প্ৰথমতে ৰক্ষা পৰিলে মোৰ পুখুৰী পাৰটো। এয়া আপোনালোকে ওপৰটো মানে হাত চাবৰ কাৰণে ঘাঁহটো কাটি দিছোঁ সুন্দৰকৈ এনেকৈ এইখিনি। তাৰপৰা আপোনালোকে দেখিছে এই বৰ্তমান মানে পানী চবফালে সমস্যা। ময়ো আহিলোঁ। ঘৰ দুৱাৰ ডুবি আছে মোৰ। গোটেই পুখুৰী পাৰটো যেনে তেনে প্ৰথমতে ৰক্ষা কৰিছোঁ। ভয়তে নেট লগাইছিলোঁ। কিন্তু আজিৰ পৰা পানীটো ৰখিব বুলি ভাবিছোঁ মানে। এয়া আপোনালোকে দেখিলে। এয়া নাওখনো মিস্ত্ৰীয়ে ঠগিলে। পইচা লোৱাৰ পাছত বনাব নোৱাৰিলে। এই ভয়তে নেট লগাই দিলোঁ। পুখুৰীটো ডুবা নাই বৰ্তমান। এয়া মোৰ পুখুৰীটো এনেকৈ পাৰটো ওলাই আছে যথেষ্ট। এয়া আৰু অলপ পানী হোৱাতে কিন্তু ডুবি গ'ল। এয়া চাওক একদম সংকটজনক অৱস্থাত মোৰ পুখুৰী বৰ্তমান পাৰটো। সংকটজনক হ'লেও ডুবিবলৈ এফুটমান 1.5 ফুটমান আছিলে। নেটখন ওপৰত লগাই দিছোঁ মই এখন এনেকৈ 1.5 ফুট কিছুমান জেগাত 1 ফুট। এইটোতো 3 ফুটমান আছে। এইটো ডুবিবলৈ এয়াটো দেখিছে আপোনালোকে। এইটো 3 ফুটমান আছিলে ডুবিবলৈ এনেকৈ। তাকে অকণমান চাইছোঁ আৰু। এয়া সুন্দৰ এইটো পুখুৰী পাৰটো এনেকৈ আছে। এইখিনি কলগছ বৰ্তমান ডুবা নাই। সেইফালে এডোখৰ ডুবু হৈছিলে কিন্তু নেট লগাই দিছিলোঁ। এয়া নতুনকৈ কলপুলি লগাই থৈছোঁ মাছৰ কাৰণে। মাছৰ দানা কলপাতবোৰ কাটি দি আছোঁ। টকলা কৰি দিছোঁ মাছখিনিয়ে খাবৰ কাৰণে। এয়া পাৰটো মোৰ বৰ্তমান ডুবা নাই। সেইফালে এনেকৈ দেখিছে আপোনালোকেতো টঙিটো ভালদৰে ডুবা নাই মানে।
দুবাৰ ভয়ত নেট লগাই দিছোঁ মানে নেট লগাইছোঁ। কিন্তু এটা ডাঙৰ সমস্যা আমাৰ পানী। আমাৰ এতিয়া গেটখন যদি বহল হ'লহেঁতেন, যিটো পানী যোৱা ফুটা বুলি কওঁ আমি, এই ফুটাটো অলপ যদি ডাঙৰ হ'লহেঁতেন, তেতিয়া পানীটো শুকোৱাৰ লগে লগে মানে নদী গেট খোলাৰ লগে লগে 2 দিনত শুকাই গ'লহেঁতেন। এতিয়া 15 দিনমান লাগে সেই অকণমানি বাঁহৰ চুঙাটোৱে পানী গৈ থাকোঁতে সেইটোক মই আচলতে সৰু ফুটা আৰু বাঁহৰ চুঙা বুলিয়ে কওঁ, কাৰণ সেইখন গেট নহয় মানে চুইচ গেট নহয়। এয়া পাৰটো বৰষুণৰ নতুনকৈ তোলাৰ কাৰণে খহি গৈছিলে, এইবোৰ লাইশাক এনেকৈ ডুম পৰি আছে। তাৰপৰা আপোনাৰ কলডিলকেইটা আজি কাটিম, এতিয়া বিকিবলৈ লৈ যাম। এইজোপা কৃষ্ণচূড়া লগাই থৈছোঁ, ভৱিষ্যতে চাহ ল'ম বুলি, জীয়াই থাকিলে যদি কোনো মাৰি নেপেলায়। সেয়া কল থোক পৰি আছে, কলডিলো কাটি লৈ যাম। সেয়া থোক পৰি আছে। এইটো মানে ডুবিব বুলি ভয়ত নেট লগাইছিলোঁ এডোখৰ, এতিয়ালৈকে ডুবা নাই। এনেকৈ নেট লগাইছিলোঁ এডোখৰ মানে ওলোৱা সোমোৱা কৰোঁতে JCBখন অকণমান থাকি গ'ল। লাষ্ট ফিনিচিঙত অহাবাৰকৈ মানে এইটো লেভেলত এনেকৈ তুলিম, এডোখৰলৈকে চিধাকৈ তুলিম, এইটো এনেকৈ ষ্টাইলত ভাবি থৈছোঁ। সেইটো দুবাৰ নাই। এইখিনিকে দেখুৱালোঁ আপোনালোকক। আপোনালোকে সেই ফুটাটো যেন অকণমান বহল কৰি দিয়ে। আৰু ঘৰৰ পৰা দুখীয়া ভাগৰ দোকানখনত বহি আছোঁ। মানুহজনীয়ে কাপোৰ চিলাই আছে, মই তিয়ঁহ খাই আছোঁ। বতৰ বেয়া, বৰষুণ দিছে। ভিডিঅ' কল কৰিছে নেকি? নাই, ভিডিঅ'তে বনাইছোঁ। এয়া মই চেলুনত এতিয়া বহি আছোঁ, আৰামছে বহিছোঁ। কাষ্টমাৰ বৰ্তমান নাই, ভাত কেইটামান খাম আৰু শুম। ৰাতিপুৱা মৰ্ণিং ফিচাৰীলৈ যাম। সঁচাকৈ তিয়ঁহ এটা খালে মনটো ভাল লাগে।